নমস্কাৰ বাইদেউসকল মই আপোনালোকক আজি দেখাব গৈ আছোঁ ই-KYC এইটো যদিও বহুত আগতে দিছিলে কিন্তু এতিয়াও বহুত সংখ্যক অংগনবাদী কৰ্মী আৰু অংগনবাদী সহায়িকা বাইদেৱে এতিয়ালৈকে এয়া ভেৰিফাই কৰা নাই ই-KYC সো এইটো মই আকৌ এবাৰ ৰিপিট কৰি দিব ওলাইছোঁ ই-KYC আপোনালোকে কেনেধৰণে কৰিব প্ৰথমতে ই-KYC কৰিবৰ কাৰণে অংগনবাদী কৰ্মীও কৰিব লাগিব আৰু সহায়িকাও কৰিব লাগিব কৰ্মীয়ে কৰিবৰ কাৰণে আপোনালোকে কি কৰিব খোলাৰ লগে লগে নামটো আহিলে আপোনালোকে নামটোত ক্লিক কৰি দিব তাৰ কাৰণে মোৰত যাব মোৰত গ'ল মোৰত যোৱাৰ পিছত এয়া দেখিছে ভিউ প্ৰফাইল বুলি আহিব ঠিক আছে মই মোবাইল নাম্বাৰটো হাইড কৰি দিছোঁ ভিউ প্ৰফাইলত গ'লো ভিউ প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনালোকক এনেদৰে দেখিব ঠিক আছে ইয়াতে আপোনালোকে এটা কাম কৰিব এই যে কমপ্লিট ই-KYC বুলি যে আছে ইয়াতে ক্লিক কৰি দিব ঠিক আছে ইয়াত ক্লিক কৰাৰ পিছত OTP যাব এতিয়া আমি আহো সহায়িকাৰ কেনেধৰণে কৰিব সহায়িকাৰ কৰিবৰ কাৰণে বেক আহিব লাগিব বেক অহাৰ পিছত আপডেট AWH প্ৰফাইল বুলি দেখিছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব আপডেট AWH প্ৰফাইলত ক্লিক কৰাৰ লগে লগে দেখা পাব কমপ্লিট ই-KYC বুলি আছে ঠিক আছে এতিয়া যেহেতু মোৰ তাত সহায়িকাৰ ডাটা নাই সেইবাবে মই এইটো পিছলৈকে এৰিছোঁ মই কি কৰিম কৰ্মীগৰাকীৰ ডাটাখিনি মই এতিয়া ভেৰিফাই কৰি দিম কেনেদৰে কৰিম ভিউ প্ৰফাইলত আকৌ গৈছোঁ গৈ কিনে কমপ্লিট ই-KYC তাত ক্লিক কৰিছোঁ হৈ গ'ল কমপ্লিট ই-KYC ক্লিক এতিয়া দিব লাগিব আধাৰ নাম্বাৰটো কেনেধৰণে দিম সৰি মই কৈ নিদিওঁ কাৰণ এইটো ক'ব নালাগে ঠিক আছে এতিয়া মই আধাৰ নাম্বাৰটো দিলোঁ এতিয়া কাষত যেটো ক্যাপচা বক্স আছে এই ক্যাপচা বক্সটো যেনেধৰণে আছে তেনেধৰণে দিব লাগিব ক্যাপচাটো যদি এবাৰ আপোনালোকৰ দিওতে ভুল হয় তাৰ পিছত নেক্সট এবাৰ অলপমান সহজ চাই আহিব ইয়াত লোৱাৰ কেছ যদি আছে লোৱাৰ কেছ আপাৰ কেছ যদি আছে আপাৰ কেছ মানে ক্যাপিটাল লেটাৰ স্মল লেটাৰ যি থাকে সেয়া তেনেধৰণে দিব ঠিক আছে এইটো আপোনালোকে চাই ল'ব কৰিলে ক্যাপচাটো দি এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰিলে এতিয়া দেখিছেনে UIDAI has sent a temporary OTP to mobile number ending with এনেকুৱা মোবাইলত এটা OTP গৈছে সেই OTPটো ইয়াতে বহাব লাগিব ওকে ঠিক আছে OTPটো মই এতিয়া ধুনিয়াকৈ দি দিলোঁ দি কিনে কন্টিনিউ কৰিলোঁ এয়া চাওক OTP কমপ্লিট হোৱাৰ পিছত এনেধৰণে আহিব ডিজি লকাৰ ঠিক আছে ডিজি লকাৰ যদি আগৰ পৰা কৰি থোৱা আছে তেতিয়া হলে হ'ব আৰু নহলে আপোনালোকে কি কৰিব এলাউড ক্লিক কৰিব কৰিলে এটো চাওক ই-KYC has been successfully completed মানে ডিজি লকাৰ অলৰেডি আছে সো এটো কাৰণে হৈছে go to my profile বুলি দিব এতিয়া চাওক ই-KYC complete তেনেকুৱা আৰু ডিজি লকাৰ যদি নাথাকে তেতিয়া হলে আপোনাৰ এটা পাসওয়াৰ্ড জেনাৰেট কৰিবৰ কাৰণে ক'ব সেইটো চাই ল'ব পাসওয়াৰ্ডটো ঠিক আছে এইখিনি আছিল একদম সহজ হয় আপোনালোকে ঠিক এনে ধৰণে কৰিব ধন্যবাদ আৰু সহায়িকাৰখিনিও আপোনালোকে কৰি দিব এই ভিডিঅটোত যেনে ধৰণে কৰিছো তেনেকুৱাকৈ